Hello everyone, welcome to YouTube channel Career Assam. আজিৰ এই ভিডিঅ'টিত আমি বেলেগ দিনাৰ নিচিনাকৈ কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি চাম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, কাৰণ কিয় এই যিকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ ডাটা আজি মই আনিছোঁ, এই ডাটাখিনি বা ইয়াৰ ওপৰত কুৱেশ্যন আমাৰ যিকোনো আহিবলগীয়া কম্পিটিটিভ এক্সামত আহিব পাৰে। হাইকোৰ্টৰ পৰীক্ষাই হওক, এডিআৰইয়ে হওক, এছএছচিয়ে হওক বা আমাৰ বাকী মেডিকেল ডিপাৰ্টমেণ্টৰ যিবিলাক এক্সাম হয়, যিকোনো ডিপাৰ্টমেণ্টৰ এক্সাম হওক, সকলোতে আহিব পাৰে। গতিকে আহক এতিয়া আমি কাৰেণ্ট এফেয়াৰ্ছখিনি চাওক। তো প্ৰথমতে আছে নেছলে ইণ্ডিয়া হেজ কলাবৰেটেড উইথ ফুড ছেফটি আছাম টু ট্ৰেইন অভাৰ 2500 ষ্ট্ৰীট ফুড ভেণ্ডাৰ্ছ অফ আছাম আণ্ডাৰ চাৰ্প ছেফ ফুড প্ৰজেক্ট। নেছলে ইণ্ডিয়া সকলোৱে চিনিয়ে পায়। নেছলে কোম্পানী, চকলেট কোম্পানীও আছে, কিবা কিবি কফি চফিও আছে। তো এই কোম্পানীয়ে আমাৰ অসমৰ যিটো ফুড ছেফটি আছাম বুলি এটা ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ লগত টাই আপ কৰিছে। কিহৰ কাৰণে? টু ট্ৰেইন অভাৰ 2500 আমাৰ যিবিলাক দোকানী আছে, 2500 দোকানীক ট্ৰেইনিং দিয়াৰ কাৰণে তেওঁলোকে আমাৰ চৰকাৰৰ ফুড ছেফটি ডিপাৰ্টমেণ্টৰ লগত এগ্ৰিমেণ্ট কৰিছে। আৰু এই প্ৰজেক্টটো হৈছে চাৰ্প ছেফ ফুড। প্ৰজেক্টটোৰ নাম হৈছে চাৰ্প ছেফ ফুড, এইটো মনত ৰাখিব। নেক্সট, জাহ্নৱী ডাংগেটি ফ্ৰম অন্ধ্ৰ প্ৰদেশ হেজ বিন ছিলেক্টেড ফৰ টাইটান স্পেচ মিছন টু বি এক্সিকিউটেড অন 2029। এই নিউজটো আপোনালোকে শুনিছেনে নাই নাজানো। এগৰাকী 23 বছৰীয়া ছোৱালী জাহ্নৱী ডাংগেটি অন্ধ্ৰ প্ৰদেশৰ হয়। তেখেতে টাইটান স্পেচ মিছন বুলি এটা মহাকাশ যাত্ৰা এটা আহি আছে, মিছন এটা আহি আছে। এই মিছনটোৰ কাৰণে চিলেকশ্যন পাইছে আৰু এই মিছনটো হ'ব 2029। তাৰপিছত পৰাগ জৈন হেজ বিন এপইণ্টেড নিউ ৰ' চিফ এণ্ড হি টুকছ অভাৰ ৰবি সিনহা হু ৰিটায়াৰ্ছ অন জুন 30। পৰাগ জৈন এজন IPS অফিচাৰ হয়। তো তেখেতে যিটো আমাৰ এটা ইণ্টাৰনেল এজেঞ্চি আছে, আমাৰ যিবিলাক CBR নিচিনা এটা অৰ্গেনাইজেশ্যন, ৰিচাৰ্চ এণ্ড এনালাইটিং উইং বুলি কোৱা হয় ফুল ফৰ্মত। আৰু এই চিফ হিচাপে পৰাগ জৈন নামৰ IPS বিষয়াগৰাকীক এপইণ্টমেণ্ট কৰা হৈছে। আৰু তেওঁ ৰবি সিনহা বুলি এজন আছে, তেখেতে ৰিটায়াৰ হ'ব। তেখেতে ৰিটায়াৰ পিছতে তেওঁ চাৰ্জ লৈছে। ইয়াৰ পিছত নেক্সট আছে তামোলপুৰ ডেভেলপমেণ্ট ব্লক হেজ টপ এমং 500 এছপিৰেশ্যনেল ব্লকছ across India released by Niti Aayog for the period of January to March 2025. আমাৰ তামোলপুৰ ডেভেলপমেণ্ট বোৰ্ড, যিটো আমাৰ BTCৰ তামোলপুৰ ডেভেলপমেণ্ট ব্লক আছে, তামোলপুৰ উন্নয়ন খণ্ড, এই তামোলপুৰ উন্নয়ন খণ্ডই 500 এছপিৰেশ্যনেল ব্লক, এই 500টা ব্লকৰ ডেভেলপমেণ্ট ব্লকৰ মাজত হোৱা এটা কম্পিটিশ্যনত 1 নম্বৰ স্থান লাভ কৰিছে, অৰ্থাৎ প্ৰথম হৈছে। আৰু এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা, বা আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা, BTC অঞ্চলৰ কাৰণে গৌৰৱৰ কথা। তো এই তামোলপুৰ ব্লকে 500 ব্লকৰ ভিতৰত প্ৰথম হৈছে। কিহৰ? এটা কম্পিটিশ্যন হৈছিল, আৰু এই কম্পিটিশ্যনটো পাতিছিল নীতি আয়োগে। আৰু জানুৱাৰীৰ পৰা মাৰ্চ এই 3 মাহৰ ভিতৰত এই প্ৰতিযোগিতা পতা হৈছিল। তো নীতি আয়োগে পতা এই প্ৰতিযোগিতাটোত তামোলপুৰ ডেভেলপমেণ্ট ব্লকে প্ৰথম হৈছে। তাৰপিছত ৰাজস্থান হেজ লঞ্চ বন্দে গংগা ৱাটাৰ কনজাৰ্ভেশ্যন কেম্পেইন ইন জুন 2025। এই প্ৰশ্নটো আহিব পাৰে যে কোনখন ৰাজ্যই বন্দে গংগা ৱাটাৰ কনজাৰ্ভেশ্যন কেম্পেইন আৰম্ভ কৰিছিল বা জুন মাহত তেওঁলোকে উলিয়াইছিল। আৰু ৰাজ্যখন হৈছে ৰাজস্থান। ৰাজস্থানে বন্দে গংগা ৱাটাৰ কনজাৰ্ভেশ্যন কেম্পেইন 2025 চনৰ জুন মাহত লঞ্চ কৰিছিল। তাৰপিছত Operation Shield is the name of the mock drill conducted near India's western border to test readiness against external aggression. ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজতে যুদ্ধ অৱস্থা আৰু যুদ্ধৰ এক্টিভিটি হৈছিলে, কিন্তু পিছত যুদ্ধটো পিছুৱাই গ'ল বা নহ'ল। তো সেইখিনি সময়ত আমাৰ ভাৰতৰ বহুত জেগাত মক ড্ৰিল কৰা হৈছিল, আমাৰ অসমতো কিছুমান জেগাত মক ড্ৰিল কৰা হৈছিল। তো আমাৰ যিবিলাক ভাৰতৰ যিবিলাক পশ্চিম প্ৰান্তৰ যিবিলাক ষ্টেট আছে, হাৰিয়ানা হওক বা তেনেকুৱা যিবিলাক ষ্টেট যিবিলাক পাকিস্তানৰ লগত বৰ্ডাৰৰ ওচৰৰ ষ্টেট, তো সেই ষ্টেটবিলাকত এটা মক ড্ৰিল কৰা হৈছিল, যাতে যেতিয়া বাহিৰা শক্তিয়ে আক্ৰমণ কৰিব তেতিয়া কেনেকৈ সাজু হ'ব লাগে, তাৰ কাৰণে মক ড্ৰিল কৰা হৈছিল। আৰু মক ড্ৰিল কৰাৰ সময়ত
যিটো মকদিলৰ অপাৰেশ্যন আছিল সেইটো নাম দিয়া হৈছিল এটা অপাৰেশ্যন শিল্ড সেইটো মনত ৰাখিব গতিকে ইয়াত লিখা আছে অপাৰেশ্যন শিল্ড ইজ দ্য নেম অফ দ্য মকদিল কণ্ডাক্টেড নিয়াৰ ইণ্ডিয়াছ ৱেষ্টাৰ্ণ বৰ্ডাৰ টু টেষ্ট ৰেডিনেছ এগেইনষ্ট এক্সটাৰ্নেল এগ্ৰেশ্যন আমি বিদেশী আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কিমান সুৰক্ষিত বা কিমান ৰেডি আছো সেইখিনি টেষ্ট কৰিবলৈ এই মকদিলটো কৰা হৈছিল তাৰ পিছত নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট আছে বন্দে ভাৰত এক্সপ্ৰেছ ছাৰ্ভিচ হেজ বিন লঞ্চ বিটুইন শ্ৰীনগৰ এণ্ড কাটৰা জম্মু কাশ্মীৰৰ শ্ৰীনগৰ আৰু কাটৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ লঞ্চ কৰা হৈছে আৰু এই কাটৰাটো হৈছে আমাৰ বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা এটা পইণ্ট আৰু এই কাটৰালৈ আৰু শ্ৰীনগৰ এই দুখন ঠাইৰ মাজত এতিয়া বন্দে ভাৰত এক্সপ্ৰেছ ছাৰ্ভিচ বন্দে ভাৰত ট্ৰেইন ছাৰ্ভিচ উপলব্ধ হৈছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ ইনফৰমেশ্যন মই আগবঢ়ালোঁ আপোনালোকৰ কমেণ্ট কৰি জনাব আপোনালোকে আৰু যদি এনেকুৱা ধৰণৰ বিচাৰে আৰু কেনেকুৱা লাগে বা এইখিনি কামত দিব যেন লাগে নে আখৰবোৰ চিনি পোৱাত অসুবিধা হৈছে কমেণ্ট কৰি জনাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ